ডি ভোটাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিডিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ অসমত ডি ভোটাৰ তথা অবৈধ বাংলাদেশীৰ নামত যি সাম্প্ৰতিক পৰিস্থিতি বিজেপি তথা বিজেপি চৰকাৰে যি যেনেধৰণৰ পৰিস্থিতি এটা পৰিৱেশ তৈয়াৰ কৰিছে ইয়াক ইতিমধ্যে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল চমুকৈ RMC বিভিন্ন ধৰণৰ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ আমি সাব্যস্ত কৰি আহিছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পদৰ দুৰ্ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে RMCৰ কেন্দ্ৰীয় সভাপতিয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে তেওঁ মনে সজা বা খেয়াল খুচিমতে অসাংবিধানিকভাৱে তেওঁ যি মুখ্যমন্ত্ৰী পদত বহি আছে সেই পদৰ মৰ্যাদা হানি কৰি তেওঁ যি ইচ্ছা তাকে কৰিবলৈ কৰাৰ কাৰণে যি মানে আবুল তাবুল বকি আছে, গতিকে ইয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ। RMCৰ কেন্দ্ৰীয় সভাপতি আব্দুল সাত্তাৰ আহমেদে কয় যে প্ৰকৃত ভাৰতীয়ক বাংলাদেশী সজাই পুছবেক নাটক কৰিছে বিজেপি চৰকাৰে, যাতে উপযুক্ত বা প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ বাংলাদেশীৰ নামত আৰু এটা মানুহক হেৰাছমেণ্ট নকৰে, ইয়াৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ বিয়পোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে। বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰাৰ দাবী RMCৰ। আজি চাওক, অসমত ডি ভোটাৰ তথা অবৈধ বাংলাদেশীৰ নামত যি সাম্প্ৰতিক পৰিস্থিতি বিজেপি তথা বিজেপি চৰকাৰে যি যেনেধৰণৰ পৰিস্থিতি এটা পৰিৱেশ তৈয়াৰ কৰিছে ইয়াক ইতিমধ্যে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল চমুকৈ RMC বিভিন্ন ধৰণৰ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ আমি সাব্যস্ত কৰি আহিছোঁ আৰু চৰকাৰক আমি বুজাব বিচাৰিছোঁ বা জনাব বিচাৰিছিলোঁ যে আচলতে তেওঁলোকে যি অন্যায়মূলক কাম কৰি আছে মুছলমান ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই, গতিকে এই কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকিব লাগে। কিন্তু দেখিবলৈ পাইছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে তেওঁ মনে সজা বা খেয়াল খুচিমতে অসাংবিধানিকভাৱে তেওঁ যি মুখ্যমন্ত্ৰী পদত বহি আছে সেই পদৰ মৰ্যাদা হানি কৰি তেওঁ যি ইচ্ছা তাকে কৰিবলৈ কৰাৰ কাৰণে যি মানে আবুল তাবুল বকি আছে, গতিকে ইয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, যাতে উপযুক্ত বা প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ বাংলাদেশীৰ নামত আৰু এটা মানুহক হেৰাছমেণ্ট নকৰে, ইয়াৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু এটা কথা ইয়াত ইতিমধ্যে উপস্থাপন হৈছে যে NRCৰ নামত তেওঁলোকে যি মানে কটু মন্তব্য ইতিমধ্যে ক'বলৈ বিচাৰিছে, ইয়াক আমি ধৰ্মীয় সংখ্যালঘু পৰিষদ RMC ক'ব বিচাৰিছোঁ যে যিহেতু NRCখন সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত হৈছে, গতিকে যদি তাত কিবা ক'ব লগা আছে তেওঁলোকে সুপ্ৰিম কোৰ্টত ক'বলৈ গ'লে নিশ্চয় ভাল হ'ব। ইয়াক লৈ অনাহক এটা পৰিস্থিতি বা পৰিৱেশ তৈয়াৰ অসমত যাতে নকৰে, ইয়াৰ কাৰণে আমি RMC সকীয়াই দিছোঁ। লগতে আজিৰ পৰা আমি এইটো ক'ব বিচাৰিছোঁ যে এজন ভাৰতীয় লোকক বা এজন NRCত নাম থকা লোকক যাতে হিমন্ত চৰকাৰে বা বিজেপি চৰকাৰে ৰাতাৰাতি উঠাই লৈ যি পুছবেক কৰাৰ কথা তেওঁলোকে ভাবুকি প্ৰদান কৰি আছে বা তেওঁলোকে যি মানসিকভাৱে যি অন্যায় অত্যাচাৰ কৰাৰ কথা তেওঁলোকে কৈ আছে, আচলতে বিজেপি চৰকাৰে কি ক'ব বিচাৰিছে আমি গম পোৱা নাই। তেওঁলোকে কি পৰিৱেশ কি পৰিস্থিতিৰ সন্মুখীন আমাক কৰিবলৈ গৈ আছে সেইটো আচলতে আমি বুজা নাই। আমি সকলোৱে দিব বিচাৰিছোঁ যে এজন ভাৰতীয় লোককো যদি অনাগত দিনত আৰু তেনেকেই প্ৰকৃত ভাৰতীয়ক যদি তেওঁলোকে হেৰাছমেণ্ট কৰিবলৈ চেষ্টা কৰে, আমি কিন্তু 1 কোটি বা 1.5 কোটি মুছলমান কিন্তু হাত সাৱটি বহি নাথাকোঁ। আমি যদি ৰাজপথত আহিবলৈ বাধ্য হ'ম আৰু যদি ৰাজপথত আমি আহিব লগা হয় তেনেহ'লে অসমৰ যি হোম ডিপাৰ্টমেণ্ট, অসমৰ যি প্ৰশাসন যন্ত্ৰ সেয়া কিন্তু বিফল হৈ যাব। এইটো কিন্তু আমি আজি অসম চৰকাৰক ক'বলৈ বাধ্য হৈছোঁ। চাওক, এটা গণতান্ত্ৰিক কথা, NRCৰ নামত ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত যি NRC ইতিমধ্যে প্ৰস্তুত হৈছে, তাত যদি তেওঁলোকৰ কিবা ক'ব লগা আছে নিশ্চয় সুপ্ৰিম কোৰ্টত তেওঁলোকে ক'ব পাৰিব। আৰু তেওঁলোকে সেইটো নকৰি আজিৰ তাৰিখত NRCক নস্যাৎ কৰি NRCত কাম থকা নথকা সকলোকে তেওঁলোকে যি হেৰাছমেণ্ট কৰাৰ কথা কৈ আছে, এয়া কিন্তু এটা অসাংবিধানিক আৰু সুপ্ৰিম কোৰ্টক অগ্ৰাহ্য কৰা এটা কথা। গতিকে ইয়াক আমি নিন্দা জনাইছোঁ। এজন মুখ্যমন্ত্ৰী হৈ তেনেকুৱা অগণতান্ত্ৰিক আৰু অসাংবিধানিক কথা ক'ব পৰাটো এটা দুখজনক বা এটা ধিক্কাৰজনক। আচলতে 2026 চনত যি অসমৰ MLA নিৰ্বাচন হ'বলৈ গৈ আছে, সেই MLA নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁলোকে গোটেই অসমত সাম্প্ৰদায়িক মন্তব্যৰে গোটেই অসমত তেওঁলোকে এটা সাম্প্ৰদায়িক পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে। কিন্তু আচলতে মই আহ্বান জনাম আমাৰ অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক যে তেনেকুৱা ধৰণৰ কুচক্ৰান্তকাৰী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি নহয়, আমি যাতে গোটেই অসমত আমি বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যাতে সমিল মিলে গোটেই অসমখনৰ মানে শান্তি সম্প্ৰীতি মিলাপ্ৰীতি অটুট ৰাখি আমি কাম কৰি যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু তাৰেই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক আমি মই আহ্বান জনাইছোঁ। তেওঁলোকে আচলতে ৰাতাৰাতি কিছুমান মানুহক উঠাই লৈ যি পুছবেক কৰিছে তাৰ ভিতৰত প্ৰকৃত ভাৰতীয় মানুহ আছে।
কিছুমানে হয়তো ইতিমধ্যে আইনৰ গোচৰাধীন হৈ আছে, তেওঁলোকে জামিন পাইছে, কিছুমানে আকৌ কেছ ডিছমিছড হৈছে, কিছুমানৰ হয়তো আইনগতভাৱে তেওঁলোকক জামিন দিছে, জামিন প্ৰদান কৰিছে, তেনেকুৱা লোককো তেওঁলোকে ৰাতাৰাতি ধৰি পেলাই লৈ যায় পোষ্টবেক কৰাৰ কাৰণে। পোষ্টবেক কৰাৰ নামত যি নাটক কৰি আছে, সেইটো পোষ্টবেক কৰিছে না আন কিবা কৰিছে, আমি এটা মানে সন্দেহৰ আৱৰ্তত হৈছে। তেওঁলোকৰ কোনো খা খবৰ নাই, তেওঁলোকৰ পৰিয়ালবৰ্গই এতিয়ালৈকে তেওঁলোকৰ অনুসন্ধান বিচাৰি পোৱা নাই। গতিকে আমি চৰকাৰক এনে অমানৱীয় আৰু এনে অত্যাচাৰিত কাণ্ডৰ পৰা তেওঁলোকে দূৰত থাকিব লাগে। এইটোতো আপোনালোকে ইতিমধ্যে বহুতো কথা স্পষ্ট হৈ গৈছে যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত যি NRC গঠন হৈছিল, আৰু সেই NRCত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন, ৰাজনৈতিক সকলোলৈকে সহযোগিতা কৰিছো। কিন্তু আজি দেখা গৈছে NRCৰ নামত বিজেপি তথা বিজেপি চৰকাৰে যি নাটক কৰিবলৈ এতিয়া আকৌ নতুনকৈ এটা পৰিস্থিতি তেওঁলোকে তৈরি কৰিব বিচাৰিছে। এয়া এটা নিন্দাজনক ঘটনা, আৰু এয়া এটা অগণতান্ত্ৰিক আৰু সুপ্ৰিম কোৰ্টক তেওঁলোকে ভাইলেট কৰা এটা ঘটনা বুলি আমি অনুভৱ কৰিছো। ক'ব বিচাৰিছো যে আচলতে বিজেপি চৰকাৰে তেওঁলোকে বিদেশীৰ নামত স্বদেশীসকলক যি হাৰাশাস্তি কৰি আছে, এয়া তেওঁলোকে অনতিপলমে বন্ধ কৰিব লাগে। অন্যথায় আমি গোটেই অসমত 1 কোটিৰ পৰা 1.5 কোটি মুছলমান কিন্তু ৰাজপথত ওলাবলৈ বাধ্য হ'ম। এইটো কথা আমি আজি স্পষ্টকৈ চৰকাৰক জনাইছো। যিসকল ব্যক্তিক একেবাৰে বিচাৰি পোৱা নাই, ঘৰৰ মানুহে আমি চৰকাৰক আহ্বান জনাম, যিবিলাক লোকক ইতিমধ্যে পোষ্টবেক কৰিছে কিন্তু পৰিয়ালবৰ্গই তেওঁলোকৰ পৰিচয় বা তেওঁলোকৰ অনুসন্ধান এতিয়াও বিচাৰি পোৱা নাই, চৰকাৰৰ প্ৰতি আমি আহ্বান জনাম তেওঁলোকৰ ঠিকনা বা তেওঁলোকৰ স্থান, তেওঁলোকক ক'ত ৰাখি আছে, ক'ত আছে নাছে, সেই সবিশেষ তথ্য তেওঁলোকে পৰিয়ালবৰ্গক দিব লাগে বুলি আমি আহ্বান জনাইছো। বিচাৰিছো যে বৰ্তমান অসমত যি সাম্প্ৰতিক পৰিস্থিতি বা ডি ভোটাৰৰ নামত বা অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়সকলক যি হাৰাশাস্তি বিজেপি চৰকাৰে কৰি আছে, এইটো এটা বৰ নিন্দনীয়। আমি ইতিমধ্যে এইটো বিষয় লৈ গোটেই অসমত আমি বিভিন্ন ধৰণৰ গণতান্ত্ৰিকভাৱে আন্দোলন আমি কৰি আহিছোঁ, আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আচলতে যদি বাংলাদেশী আমাৰ অসমত আছে, 1971 চনৰ 24 মাৰ্চৰ পিছত যদি কোনো অবৈধ বাংলাদেশী সি মুছলমানেই হওক, হিন্দুৱে হওক, যিয়ে নহওক, তেওঁক ভাৰতৰ পৰা বা অসমৰ পৰা বিতাড়িত কৰি দিয়াত আমি একমত। আমি সহযোগিতা নিশ্চয় চৰকাৰক জনাম, কিন্তু ইয়াৰ সময়ত প্ৰকৃত ভাৰতীয়সকলক যদি অন্যায় অত্যাচাৰ কৰি থাকে, এইটো কিন্তু আমি কেতিয়াও হাত সাবটি বহি থাকিব নোৱাৰোঁ। গতিকে চৰকাৰক আমি পুনৰ প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, এজন ভাৰতীয় লোকসকলক, এজন প্ৰকৃত ভাৰতীয়ক যাতে অন্যায়ভাৱে চৰকাৰে বা বিজেপি চৰকাৰে বা বিজেপি চৰকাৰৰ প্ৰশাসনে যাতে অন্যায়ভাৱে ৰাতাৰাতি ধৰি পেলাই লৈ যাতে পুষ্টবেক কৰাৰ দৰে নাটক নকৰে, তাৰ কাৰণে আমি আৰামছে আজি সকীয়াই দিছোঁ।